মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ৱেলকাম টু MS লাৰ্ণিং। আজি আমি পঢ়িবলৈ লোৱা মূল বিষয়বস্তু হৈছে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া প্ৰথম কথাটো হ'ল বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ বুলিলে আমি কি বুজো? আমি কি কৰিছিলো ইয়াৰ আগৰখিনিত আমি পঢ়ি আহিছিলো মেগনেছিয়াম আৰু অক্সিজেনে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। এইখিনি আমি পঢ়ি আহিছিলো। ইয়াত চোৱা ইয়াত ৰাসায়নিক সমীকৰণটো কেনেকে লিখা হৈছে? মেগনেছিয়াম আৰু অক্সিজেন এই দুটা আখৰে লিখা হৈছে, শব্দত লিখা হৈছে, আৰু যিটো আমাৰ ফৰ্ম হৈছে নতুনকৈ যিটো পদাৰ্থ উৎপন্ন হৈছে তাকো আমি আখৰে লিখিছো, শব্দৰে লিখিছো। গতিকে এই ধৰণৰ ৰাসায়নিক সমীকৰণক কি বুলি কয়? শব্দ সমীকৰণ বুলি কোৱা হয়। এই শব্দ সমীকৰণটোত চোৱা তোমালোকে ইয়াতে কি হৈছে, এডাল আমি কাঁড় চিন ব্যৱহাৰ কৰিছো। কাঁড় চিনডালৰ এই বাওঁফালে মেগনেছিয়াম প্লাছ অক্সিজেন লিখিছো, এইফালে লিখিছো সোঁফালে লিখিছো মেগনেছিয়াম অক্সাইড। এতিয়া বিক্ৰিয়ক পদাৰ্থ বুলিলে কি বুজা? আমি ইয়াৰ পৰাই লিখিব পাৰিম। চোৱা ৰাসায়নিক বিক্ৰিয়া এটাত কাঁড় চিনডালৰ বাওঁফালে লিখা পদাৰ্থবোৰক বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়, আৰু ৰাসায়নিক বিক্ৰিয়া এটাত কাঁড় চিনডালৰ সোঁফালে লিখা পদাৰ্থবোৰক আমি কি বোলো? বিক্ৰিয়াজাত পদাৰ্থ বুলি কওঁ। ইয়াতে বিক্ৰিয়ক পদাৰ্থ হ'ল মেগনেছিয়াম আৰু অক্সিজেন, আৰু বিক্ৰিয়াজাত পদাৰ্থ হ'ল মেগনেছিয়াম অক্সাইড। ঠিক আছে, তোমালোকে এইটো ডেফিনেশ্যন লিখিব পাৰা। এনেকেও তোমালোকে ডেফিনেশ্যনটো লিখিব পাৰা যে ৰাসায়নিক বিক্ৰিয়া এটাত যিবোৰ পদাৰ্থই অংশগ্ৰহণ কৰে সেই পদাৰ্থবিলাকক বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়, আৰু ৰাসায়নিক বিক্ৰিয়া এটাত যি নতুন পদাৰ্থৰ সৃষ্টি হয় সেই নতুন পদাৰ্থবিলাকক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হয়। এনেকৈ আমি লিখিব পাৰিম। ঠিক আছে, বুজি পাইছা? লিখিব পাৰিবা তোমালোকে নিজৰ বহীত মই কোৱা কথাখিনি সুন্দৰকে লিখি ল'বা। গতিকে এইকণৰ পৰা আহিবলগীয়া প্ৰশ্ন এইটোৱে আছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি পঢ়ো ৰাসায়নিক সমীকৰণ লিখন। ৰাসায়নিক সমীকৰণ এটা আমি কেনেকে লিখো? ৰাসায়নিক সমীকৰণ এটা আমি লিখিবলৈ কি কৰো? আমি ৰাসায়নিক চিম্বল ব্যৱহাৰ কৰো, মানে কেমিকেল যিখিনি চিহ্ন সেই চিহ্নখিনি ব্যৱহাৰ কৰি আমি ৰাসায়নিক সমীকৰণ এটা লিখো। এতিয়া তোমালোকে চোৱা আমি প্ৰথমৰ পৰাই পঢ়ি আছো মেগনেছিয়াম আৰু অক্সিজেন। মেগনেছিয়াম আৰু অক্সিজেনৰ আমি ৰিয়েকশ্যন কৰিলে কি হয়? মেগনেছিয়াম অক্সাইড ফৰ্ম হয়, নহয় জানো? এতিয়া মেগনেছিয়াম অক্সাইড, এই মেগনেছিয়াম অক্সাইড লিখোতে আমি কি কৰিছো? আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ বিষয়ে আমি পঢ়িছো। এইখিনি হৈ গ'ল বিক্ৰিয়ক পদাৰ্থ, আৰু মেগনেছিয়াম অক্সাইড হৈ গ'ল বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া এইখিনিতে আমি এটা কথা মন কৰিব লাগিব যে ভৰ সংখ্যা, ইয়াত যিহেতু মেগনেছিয়ামৰ অক্সিজেন মেগনেছিয়াম অক্সাইড ফৰ্ম হৈছে, ইয়াতে এই মেগনেছিয়াম আৰু অক্সিজেন মেগনেছিয়াম অক্সাইড ইহঁতৰ ভৰ সংখ্যা একে হৈছে নে নাই? সমান হৈ আছে নে নাই? কাঁড় চিনডালৰ বাওঁফালে আৰু কাঁড় চিনডালৰ সোঁফালে ভৰ সংখ্যা সমান হৈছে নে নাই আমি তাক চাব লাগিব। যদি কাঁড় চিনডালৰ বাওঁফালে থকা পদাৰ্থ আৰু কাঁড় চিনডালৰ সোঁফালে থকা পদাৰ্থবিলাকৰ পৰমাণু সংখ্যা, মানে মৌলবিলাকৰ পৰমাণু সংখ্যা যদি সমান হৈ নাথাকে, তেতিয়া তাক আমি কি বুলি কওঁ? জকা ৰাসায়নিক সমীকৰণ বুলি কওঁ। তোমালোকৰ পৰীক্ষাত আহি থাকে জকা ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা? এনেকে লিখিবলৈ আহে, তেতিয়া তোমালোকে লিখিব লাগিব যে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত মৌলবোৰৰ পৰমাণু সংখ্যা যদি সমান হৈ নাথাকে তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ইয়াত হৈ গ'ল বিক্ৰিয়ক পদাৰ্থ হ'ল মেগনেছিয়াম আৰু অক্সিজেন, এটা বিক্ৰিয়াজাত পদাৰ্থ হৈ গ'ল মেগনেছিয়াম অক্সাইড। ইয়াত চোৱা তোমালোকে মেগনেছিয়াম আৰু অক্সিজেন মেগনেছিয়াম অক্সাইড, ইয়াত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণু সংখ্যা সমান হৈ থকা নাই। সেইকাৰণে এই ৰাসায়নিক সমীকৰণটোক কি বুলি কোৱা হয়? জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। ঠিক আছে, জকা ৰাসায়নিক সমীকৰণ আমি বুজি পাইছো। এতিয়া আমি কি কৰিব লাগিব? এই জকা ৰাসায়নিক সমীকৰণক আমি কি কৰিব লাগিব? সন্তুলিত কৰিব লাগিব। বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন আমি কৰিব লাগিব। বেলেঞ্চ মানে সন্তুলিত ৰাসায়নিক সমীকৰণ আমি লিখিব লাগিব, সন্তুলিত কৰিব লাগিব। সন্তুলিত কৰিবলৈ যাওঁতে কিছুমান আমি নিয়ম আছে, সেই নিয়মখিনি আমি কি কৰিব লাগিব? অনুসৰণ কৰিব লাগিব, ফ'ল' কৰিব লাগিব। গতিকে আমি প্ৰথম কথাটো হৈ গ'ল, আমিনো ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কিয় কৰিব লাগে?
আমি নকৰিলেও হ'ল এনেকৈ মেগনেছিয়াম প্লাছ অক্সিজেন ইয়াতে মেগনেছিয়াম অক্সাইড ফৰ্ম হ'ল এনেকৈ আমি ৰাখি দিব পাৰোঁ কিয় আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে এতিয়া চোৱা তোমালোকে কি কাৰণে কৰিব লাগে আমাক ইয়াতে দিয়া আছে ধুনীয়াকৈ যে ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিন্যাস হ'ব নোৱাৰে সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰাটো অতি প্ৰয়োজন কি ক'লো কোনবিলাকৰ ভৰ সংখ্যা বিক্ৰিয়ক পদাৰ্থৰ পৰমাণুৰ ভৰ সংখ্যা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ ভৰ সংখ্যা কি হ'ব লাগিব সমান হ'ব লাগিব তেতিয়াহে ৰাসায়নিক বিক্ৰিয়া এটা আমাৰ শুদ্ধ হ'ব আৰু তাক কি বুলি কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় এতিয়া ভৰ সংখ্যানো আমি কেনেকৈ নিৰ্ণয় কৰিম পৰমাণুবিলাকৰ গতিকে ভৰ সংখ্যা কেনেকৈ নিৰ্ণয় কৰিম মই বেলেগ এটা ভিডিঅ' বনাম তোমালোকে তাত চাই ল'বা যিহেতু তোমালোকে ক্লাছ 9, 8 এই দুইটা শ্ৰেণীতে শিকি আহিছা ভৰ সংখ্যা আমি পৰমাণু এটা ভৰ সংখ্যা কেনেকৈ চাব পাৰোঁ তোমালোকে ক্লাছ 10ত তোমালোকে 20টা একেবাৰে হাইড্ৰজেনৰ পৰা কেলছিয়ামলৈকে এইকেইটা ভৰ সংখ্যা চাই থ'লে এইকেইটা পৰমাণু ভৰ সংখ্যা চাই থ'লে তোমালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব বুলি মই ভাবোঁ তাতকৈ ওপৰত তোমালোকৰ কুৱেশ্যন নাহে এতিয়া প্ৰথম কথাটো হৈ গ'ল আমি কি পঢ়িলোঁ জকা ৰাসায়নিক সমীকৰণত আমি কি পালোঁ যে যদি ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুবিলাকৰ ভৰ সংখ্যা যদি সমান হৈ নাথাকে তেতিয়াহ'লে তাক জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় আৰু 2 নম্বৰতে পঢ়িলোঁ যে জকা ৰাসায়নিক সমীকৰণক আমি সন্তুলিত কিয় কৰিব লাগে সন্তুলিত এই কাৰণে কৰিব লাগে ভৰৰ নিত্যতা সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিন্যাস হ'ব নোৱাৰে সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়া এটা লিখোঁতে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা পৰমাণুবিলাকৰ ভৰ সংখ্যা আমি সমান কৰিব লাগিব সেইকাৰণে আমি ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে এই কথাখিনি তোমালোকে বহীত লিখি লোৱা তাৰপিছতে আমি ৰাসায়নিক বিক্ৰিয়া এটা কেনেকৈ সন্তুলিত কৰিম সেই বিষয়ে আমি শিকিম এতিয়া কোৱা কথাখিনি তোমালোকে বহীত লিখি লোৱা ঠিক আছে ইয়াত লগে লগে আমি ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সন্তুলিত কৰিম আমি কৰিম তোমালোকে খালি এই প্ৰথম কোৱা কথাখিনি ধুনীয়াকৈ বহীত লিখি লোৱা ঠিক আছে